জীৱিত ব্যক্তিক মৃত সজালে এছআৰে এজন দুজন নহয় 11জনক সজালে মৃত বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰ গাঁৱত এই ঘটনা অভিযোগৰ আঙুলি গাঁওখনৰ দুজন হিন্দু লোকলৈ এছআৰ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত সঁচাকৈ সংখ্যালঘু বিশেষকৈ মিয়া সম্প্ৰদায়ক হাৰাশাস্তি কৰা হৈছে নেকি এই প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰ গাঁৱৰ 11জনকৈ জীৱিত ভোটাৰক মৃত বুলি আপত্তি দৰ্শালে কোনোৱে এই ক্ষেত্ৰত গাঁওখনৰেই হিন্দু সম্প্ৰদায়ৰ দুজন লোকৰ প্ৰতি উঠিছে অভিযোগৰ আঙুলি ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ বিহাৰৰ পৰা যোনটো লিষ্ট লৈ অহা হৈছে 11জন মানুহৰ নাম কৰ্তন কৰা হৈছে মৃত্যু বুলি কোনখন গাঁৱৰ আমাৰ মালিবাৰী সত্ৰ তো এই বিষয়ে মই এইটো ক'ব বিচাৰোঁ যে এই দুষ্ট চক্ৰই যে নামকেইটা কৰ্তন কৰি আছে কাৰ উপলক্ষে কৰি আছে কোনে কৰাই আছে বিহালৈ যদি কৈছে যে জীৱিত মানুহবিলাক মৃত্যু হৈ গৈছে তো এই বিষয়ে মই একদম স্পষ্টভাৱে কৈ আছোঁ যে মানুহবিলাক জিন্দা আছে আমাৰ এই গোটেইকেইটা মানুহৰ মাজতে আছে এতিয়াও আছে জিন্দা মানুহজন মৃত্যু বুলি কৈছে এইটো আমাৰ সমাধান লাগে জীৱিত 11জন মানুহৰ নামত মৃত্যু বুলি তেওঁলোকে অভিযোগ কৰিছিল আমাৰ ওচৰৰে নিৰ্মল কুমাৰ দাস আৰু চন্দন কুমাৰ দাস তেওঁলোক কিভাৱে কিয় বা এইটো কৰিছে মই গম পোৱা নাই তেওঁলোকৰ লগত আমি মিলা প্ৰীতি মাছ চলি আছোঁ তথাপি তেওঁলোকে আমাৰ ওপৰত কমপ্লেইন দি এই জীৱিত মানুহক মৃত্যু বুলি ঘোষণা কৰিছে তাৰ কাৰণে আমি বিৰাট হতভম্ব হৈ গৈছোঁ ক্ষোভিত গাঁওবাসী সাব্যস্ত কৰিলে প্ৰতিবাদ বৈধ আৰু জীৱিত ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিবলৈ দাবী জনাইছে ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে ইফালে এছআৰৰ নামত অসম চৰকাৰে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি বৈধ ভাৰতীয় ভোটাৰৰ নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ তুলি আমচুৱে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে দক্ষিণ বৰপেটা জিলা আমচুৰ উদ্যোগত বাঘমাৰা চৰত দিনৰ 11 বজাৰ পৰা 1 বজালৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে এছআৰত হোৱা ব্যাপক বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত ৰূপায়ণ হোৱা এই মানৱ শৃংখল কাৰ্যসূচীত 200 আমচু সমৰ্থক আৰু কৰ্মী উপস্থিত থাকে মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আমচু কিছুমান ভুৱা অবজেকশ্যনকাৰীয়ে বিজেপি দলৰ কিছুমান কৰ্মীয়ে ভুৱা অবজেকশ্যন কৰি আছে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত যাৰ কাৰণে প্ৰকৃত ভাৰতীয় নাগৰিকসকলে হিয়াৰিঙৰ নামত অযথা হাৰাশাস্তি খাব লগা হৈছে গতিকে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা এই কাৰ্যটোক তীব্ৰভাৱে গৰিহণা জনাইছোঁ নগৰবেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24